নারায়ণ নারায়ণ প্ৰভু আপোনাৰ আজ্ঞামতেই মই অজয় সিংহৰ মৃত্যুৰ ৰূপাই কৰিলো ৰচনা বাকী ৰল মাথো ৰোহিতৰ ধৰ্ম পৰীক্ষা যাওঁ এবে মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ এ হৰিত হৰণ কীর্তন নারায়ণ নারায়ণ এ দুর্ঘুর অপার সংখ্যার সাগর তুম ভাজনে অতিয় প্রয়াখেত কণ্ঠ শুকাই গৈছে কোনে দিব এই অৰণ্য মাজত এটুপি পানী কোনে দিব এমুঠি আহাৰ হে প্ৰভু তোমাৰ অবিহনে মোৰ জীৱন শেষ হৈ যাব প্ৰভু তোমাৰ এই সৌন্দৰ্য পৃথিৱী মোক উপভোগ কৰিবলৈ দিয়া প্ৰভু মোক জীয়াই থাকিবলৈ দিয়া প্ৰভু মোক জীয়াই থাকিবলৈ দিয়া তোক মই আহাৰ পানী সকলো দিম কোন তুমি মোৰ পৰিচয় তুমি পিছতো পাবা সঁচাই তুমি মোক এমুঠি আহাৰ দিবানে সঁচাই মোৰ লগত তুমি আহাৰ পাবা এতিয়া বলা আমাৰ ৰাজ অট্টালিকালৈ বলো তাতেই তোমাক মই সকলো আহাৰৰ যোগাৰ ধৰিম বলো তেন্তে বলা দৈত্যৰাজ সেনাপতি দৈত্যৰাজ পূজাৰ বাবে বলি অনা হ'ল ধন্য ধন্য সেনাপতি উপযুক্ত উপযুক্ত বলি হ'ব মোক বলি দিব তোক বলি দিম তোক দৈত্যৰাজ এতিয়া বলি দিব ৰক্ষা কৰা আজি তোক ৰক্ষা কৰোতা কোনো নাই বলি দিব প্ৰভু হে মা গোখানী হে মা কালী অধম পুত্ৰৰ সেৱা কৰক গ্ৰহণ ৰক্ষা কৰা কৰক গ্ৰহণ ৰক্ষা কৰা ৰক্ষা কৰা আজি তোমাক সন্তুষ্টিৰ বাবে এক নৰবলিৰ মই কৰিছো আয়োজন সন্তুষ্ট হোৱা
ৰক্ষা কৰা হে মা কালী, ৰক্ষা কৰা হে মা গোসানী, হে মা কালী। সাৱধান দৈত্যৰাজ, বালকক হস্তাঘাত নকৰিবি। পাহৰি গলি আজি তই ব্ৰহ্মাৰ বৰৰ কথা। হেৰুৱাই তোৰ হিতাহিত জ্ঞান, প্ৰহাৰ কৰিলি তই ক্ষত্ৰিয় সন্তানক। নিজৰ মৰণ তই নিজেই মাতিবি। শুন মূৰ্খ, অতি শীঘ্ৰে শেষ হ'ব জীৱন, শেষ হ'ব তোৰ বিশ্বৰ ঈশ্বৰ। বুজিছো, বুজিছো সেনাপতি, কৃষ্ণৰ মায়া এইটো। সেনাপতি, এই মুহূৰ্ততে তাৰকা আমি কৰো আক্ৰমণ। বোলা সেনাপতি, পৰমৰ নোহে প্ৰয়োজন। ৰোহিতৰ বনবাসৰ পাছতেই প্ৰথম পৰীক্ষা দেৱৰ্ষি নাৰদে শেষ কৰিছে। ইয়াৰ পাছতেই দুষ্ট দৈত্যবিলাকক বিনাশ। কিন্তু এই দৈত্যবিলাকক আমি নিজ হাতেৰে বিনাশ নকৰোঁ। সিহঁতৰ মৃত্যু ৰোহিতৰ হাতেৰেই লিখা আছে। বাছা ৰোহিত, তুমি কেতিয়াও কৰ্তব্যৰ পৰা বিচলিত নোহোৱা যেন। ইয়াৰ পাছতেই তোমাৰ স্বৰ্গ সুখ বাছা। কৃষ্ণ, কৃষ্ণ, এই নেকি সেই কলীয়া কৃষ্ণ? আজি তোক শেষ কৰি ওলোৱাও মই মোৰ ৰণৰ হেঁপাহ। এতিয়াও নুবুজিলি আমাৰ মহিমা। আজি কোনে ৰক্ষা কৰে তহঁতক? সেনাপতি, এই চাই আছা, আক্ৰমণ কৰা। দেখা দেখা সৰ্বজন জীৱ বিলাই নকৰিবা ভয় মন হৰিহে ৰাম কৃষ্ণ হৰি ঐ
কৃষ্ণ পলাল সেনাপতি আজি পলালেও ৰক্ষা নাই এই অজয়িং বলা বলা